সংগ্ৰামী সত্তা শিক্ষাবিদ ৰাজনৈতিক ব্যক্তি সমাজ সংগঠক মহিৰাম শইকীয়াক স্মৰণ উন্মোচন হল নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহিৰাম শইকীয়া স্মৃতি তোৰণ আৰু গ্ৰন্থ পোন্ধৰটা বছৰ নগাঁও মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা অসম আন্দোলনৰ অগ্ৰণী যোদ্ধা তথা তিনিবাৰকৈ সাংসদ পদত অধিষ্ঠিত হোৱা প্ৰয়াত মহিৰাম শইকীয়াৰ মৃত্যুৰ এটা দশকৰ পাছত তেখেতৰ স্মৃতিত দেওবাৰে মুকলি কৰা হ'ল এটি আটকধুনীয়া তোৰণ তেখেতে দীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰা নগাঁও মহাবিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা হয় এই তোৰণ অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই আধৰা এই অনুষ্ঠানত আটকধুনীয়া তোৰণখনি মুকলি কৰে ৰেখা শৰ্মাই নৌচাদ আখতাৰ হাজৰিকাই বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পণ কৰাৰ পাছতেই প্ৰৱেশ তোৰণখনি মংগল উৰুলিৰ মাজতেই ফিতা কাটি মুকলি কৰে ৰেখা শৰ্মাই উল্লেখযোগ্য যে মহিৰাম শইকীয়াৰ পুত্ৰ সঞ্জীৱ শইকীয়াৰ আৰ্থিক অনুদানেৰে নিৰ্মাণ কৰা হৈছে তোৰণখনি ইয়াৰ পাছতেই নগাঁও মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শৰৎ কুমাৰ দত্তৰ পৰিচালনাত অনুষ্ঠিত হৈ নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহিৰাম শইকীয়া স্মৃতি তোৰণ আৰু গ্ৰন্থ উন্মোচনী সভা নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই আধৰা সভাখনিত আদৰণি ভাষণ আগবঢ়াই ডক্টৰ শৰৎ বৰকটকীয়ে সভাখনত গিৰীন্দ্ৰ কুমাৰ বৰুৱা আৰু শিৱানন্দ কাকতিয়ে সম্পাদনা কৰা আৰু ক্ৰান্তিকাল প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ভিন্ন দৃষ্টিত মহিৰাম শইকীয়া শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে সাহিত্যিক গৱেষক তিলক চন্দ্ৰ মজুমদাৰে সাহিত্যিক মজুমদাৰে গ্ৰন্থখনি উন্মোচন কৰি কয় সংগ্ৰামী চেতনাৰে উদ্বুদ্ধ ব্যক্তি আছিল মহিৰাম শইকীয়া তেখেতৰ দৰ্শন ধৰ্মতাত্ত্বিক দিশ বহু উচ্চ আছিল তেখেতৰ সান্নিধ্য কেতিয়াও পাহৰিব নোৱাৰি লগতে গ্ৰন্থ উন্মোচক তিলক চন্দ্ৰ মজুমদাৰে কয় মহিৰাম শইকীয়া ডাঙৰ মানুহ নাছিল তেখেত ভাল মানুহ আছিল কাৰণেই তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছো আগৰ ড্ৰাইভাৰত মহিৰাম শইকীয়াৰ কথা বহুত আছে ইমান দম নাই আমাৰ পৰা এইবোৰ চাবৰ সময় নহল প্ৰবন্ধ ৰেখাত চাব লাগিছিল কিন্তু প্ৰকাশ মহন্তই এনেধৰণে জোৰ দিলে মানে 3 দিনত মই লিখি দিব লগা হ'ল ডাইৰেক্টৰ কথা নাই যে নহওক মহিৰাম শইকীয়াৰ পাণ্ডিত্য শাস্ত্ৰজ্ঞান আৰু দাৰ্শনিক চিন্তা এইখিনিৰ ওপৰত মোৰ সিদিনাৰ পৰাই তেখেতৰ প্ৰতি শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছিল তাৰপিছতে অসম গণ পৰিষদৰ এইবোৰ হ'ল আৰু গণ পৰিষদৰ সভাত উপস্থিত সংগ্ৰামী নেত্ৰী ৰেখা শৰ্মাই কয় মানুহে মানুহক কেনেকৈ ভাল পাব লাগে তাক শিকোৱা এজন ব্যক্তি আছিল মহিৰাম শইকীয়া তেখেত আছিল ত্যাগৰ প্ৰতীক যি সময়ত পিতৃ মাতৃক পুত্ৰই বৃদ্ধাশ্ৰমত ৰাখিবলৈ লৈছে সেই সময়ত সঞ্জীৱ শইকীয়াই পিতৃৰ স্মৃতিত তোৰণ নিৰ্মাণ কৰি সুপুত্ৰৰ পৰিচয় দাঙি ধৰিছে যেতিয়া 1984 চনত আমি সদৌ অসম মহিলা সমন্বয় পৰিষদে অভিৱৰ্তন পাতিছিলো নগাঁও গুৱাহাটীয়ে মহিলাসকলে কিন্তু ছাকচেছফুল নহ'ল মোক প্ৰফুল্ল মহন্তই দায়িত্ব দিলে যে বাইদেউ আপুনি নগাঁৱত পাতক মই তেতিয়া এখন তদন্ত সমিতি গঠন কৰি মহিৰাম শইকীয়াৰ অনুমতি সাপেক্ষে নগাঁও কলেজত এখন সমিতি গঠন কৰিছিলোঁ অসমৰ প্ৰত্যেক ঠাইৰ পৰা এগৰাকীকৈ সেই অভ্যৰ্থনা সমিতিত উপস্থিত আছিল কিন্তু প্ৰকৃততে চিন্তা হৈছিল আমাৰ আৰ্থিক দিশত থকা মেলা সুযোগৰ দিনত কিন্তু সকলোকে মন ভৰাই তুলিলে মহিৰাম শইকীয়াই তেখেতে আমাক গোটেই মহাবিদ্যালয়ৰ বন্ধ আছিলে আৱাস গৃহতো হোষ্টেলত ছোৱালীবিলাকক থাকিবলৈ সুবিধা দিছিল কোকৰাঝাৰ ধেমাজি লখিমপুৰ মাজুলী জোনাই মাৰ্ঘেৰিটা তিনিচুকীয়া প্ৰায় 400 মহিলা আমি নগাঁৱত অভিৱৰ্তন পাতিছিলোঁ সেই অভিৱৰ্তনৰ যিখিনি প্ৰস্তাৱ লোৱা হৈছিল হৰেশ্বৰ গোস্বামী
মহিৰাম শইকীয়া তেওঁলোকৰ প্ৰস্তাৱনাৰ খাতিৰতে সদৌ অসম মহিলা সমন্বয় পৰিষদ নাম দি পেলাই আমি যিটো সংগঠন কৰিছিলোঁ সেই মহিলা সংগঠনটোৱে বোধকৰোঁ অসমৰ প্ৰথম মহিলা সংগঠন যি অসমৰ সমস্যাৰ ওপৰত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক আমি এখন মেমৰেণ্ডাম দিছিলোঁ আৰু সেই মেমৰেণ্ডামৰ ভিত্তিতেই গৰু বেচা ৰছী আৰু কিবা কিবি অজুহাতত বাংলাদেশীসকলে কেনেকৈ আমাৰ ভোটাৰ তালিকাত নাম ভৰালে। সভাখনত প্ৰাক্তন মন্ত্ৰী তথা শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে অখ্যাত আৰু প্ৰখ্যাত মিলি ইতিহাস হয়। মহিৰাম শইকীয়াই পঢ়াৰ লগতে জাতি ৰক্ষাৰ বাবেও শিক্ষা দিছিল। এইটো ক'ব লাগিব দুলাল বৰুৱা আহিছিল তেতিয়া মন্ত্ৰী ডাঙৰীয়া তেখেত মৃত তেখেতক মই কৈছো এতিয়া কাৰণে অশোভনীয় বুলি নাভাবিব তেখেতে মুখত এটা চিগাৰেট জ্বলাইছিল ঐ দুলাল শুন তই কি কৰিলি তই যা তেওঁ পিছে পিছে কিন্তু আজি নিচিনাকৈ লেমটো হৈ এই ৰাজনৈতিক নেতাৰ পিছত যে লেমটো হোৱাৰ নিয়ম এটা প্ৰথা এটা হ'ল তেখেত কিন্তু যোৱা নাছিল। মই এতিয়াও মনত পেলাওঁ তোমালোক আছা লগত তেতিয়া কৈ আছা হয়নে নচাদা তেওঁ চিগাৰেট কৈছে দুলাল চাহ কি হৈছে চায়া মানে ক'ত ভাঙিলে নহয় প্ৰকাশ কিন্তু তেওঁ লেমটো হৈ পেলাই কিন্তু যোৱা নাছিল। এই যিটো কাৰেজ এইটো কিন্তু বৰ সাংঘাতিক ধৰণে তেখেতে প্ৰতিষ্ঠা কৰিছিল। সভাখিনিত সঞ্জীৱ শইকীয়া, গুৰমাইল সিং, শৰৎ কুমাৰ দত্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আদিয়ে বক্তব্য আগবঢ়ায়। অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই প্ৰসংগক্ৰমে এই তোৰণ আৰু গ্ৰন্থখনৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে। মোৰ জীৱনৰ আন এক অনন্য সৰ্বোত্তম আৰু আনন্দৰ দিন বুলি মই ভাবিছোঁ। নগাঁও কলেজ, নগাঁও মহাবিদ্যালয়, বিশ্ববিদ্যালয় হোৱাৰ প্ৰাক্ষণত আমি 15টা বছৰ অধ্যক্ষৰূপে ইয়াত কাৰ্যনিৰ্বাহ কৰা অসম আন্দোলনৰ অগ্ৰণী যোদ্ধা নেতা, অসম গণ পৰিষদৰ দিনত 3বাৰকৈ সাংসদ হোৱা প্ৰয়াত মহিৰাম শইকীয়াৰ মৃত্যুৰ প্ৰায় এটা দশকৰ পিছত তেখেতৰ স্মৃতিত এটা তোৰণ নিৰ্মাণ কৰি তেখেতৰ এখন স্মাৰক গ্ৰন্থ উন্মোচন কৰিবলৈ ইয়াত সমবেত হৈছোঁ। ইতিমধ্যে তোৰণৰ উন্মোচন হৈ গৈছে। ৰেখা বাইদেউ অসম আন্দোলনৰ নগাঁৱৰ মহিলাসকলে এক গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। সেই ৰেখা বাইদেৱে গেটখন উন্মোচন কৰিছে আৰু আমাৰ অতিকে শ্ৰদ্ধাৰ আদৰৰ তিলক মজুমদাৰ ছাৰ তেখেতে স্মাৰক গ্ৰন্থখন উন্মোচন কৰিব, যিখন সম্পাদনা কৰিছে গিৰীন্দ্ৰ কুমাৰ বৰুৱা আৰু শিৱানন্দ কাকতিয়ে। তোৰণখনৰ নিৰ্মাণৰ ব্যয় সম্পূৰ্ণৰূপে বহন কৰিছে মহিৰাম শইকীয়া ছাৰৰ পুত্ৰই আৰু স্মাৰক গ্ৰন্থখন প্ৰকাশ কৰি দিছে ক্ৰান্তিকাল প্ৰকাশনে। মই ক্ৰান্তিকাল প্ৰকাশনৰ কৈলাশ ৰাজখোৱা সমন্বিতে তেওঁলোকৰ সমূহ কৰ্মচাৰীক কৃতজ্ঞতা জনাইছোঁ, সঞ্জীৱ শইকীয়াক কৃতজ্ঞতা জনাইছোঁ আৰু নগাঁও মহাবিদ্যালয়ৰ এলুমিনি এছ'চিয়েশ্যনৰ সভাপতি ইয়াৰ বিধায়ক ৰূপক শৰ্মা তেওঁ এই তোৰণৰ আধাৰশিলা কৰিছিল। তেওঁৰ তৎপৰতাতে আচলতে জেগাটো নিৰ্বাচন কৰা হৈছিল আৰু আজিও তেওঁ কিছু সময়ৰ পিছতে উপস্থিত হ'বহি। শৰৎ বৰকটকী নিৰন্তৰ এই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ আছিল, তেখেতকো কৃতজ্ঞতা জনাইছোঁ। এই বিদ্যালয় পৰিচালনা সমিতিয়ে আমাক এই মাটিখিনি দিছিল, তেখেতকো কৃতজ্ঞতা জনাইছোঁ। আৰু কেইদিনমানৰ পিছতে এখন বিশ্ববিদ্যালয় হ'ব। এই সময়ত আমি সমবেত হ'বলৈ পাই যে আমি পঢ়া কলেজখন বিশ্ববিদ্যালয় আৰু এই বিশ্ববিদ্যালয়খন এজন সংগ্ৰামী সতীৰ্থ শৰৎ বৰকটকী তেওঁ ইয়াৰ ছাত্ৰ আছিল, ইয়াৰ অধ্যাপক হ'ল, ইয়াৰ অধ্যক্ষ হ'ল। তেওঁৰ কাৰ্যকলাপতে এখন নগাঁও কলেজ অট'নমাছ হ'ল আৰু তেওঁৰ কাৰ্যকালতে এখন বিশ্ববিদ্যালয় হ'ব। এইটো তেওঁৰ বাবেও গভীৰ প্ৰশান্তিৰ বিষয় আৰু মই তেওঁকো অভিনন্দন জনোৱাৰ লগতে এই ক্ষেত্ৰত ইমানখিনি আগবঢ়াই নিয়াত ৰূপক শৰ্মাই যিখিনি ভূমিকা লৈছে এই ৰূপক শৰ্মাকো মই ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিম যে আহি থকা সময়ত এই বিশ্ববিদ্যালয়খনে তেজপুৰ বিশ্ববিদ্যালয়ৰ দৰে সমগ্ৰ বিশ্বত জিলিকি উঠিব পৰাকৈ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ সুযোগ পাব, তাৰ আন্তঃগাঁথনি প্ৰস্তুত হৈ উঠিব আৰু বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীয়ে তাত
পাঠ গ্ৰহণ কৰিবলৈ পোৱাটো সৌভাগ্যৱান বুলি ভাবিবলৈ ল'ব মই সেই কামনা কৰিছোঁ। আৰু আজি মজুমদাৰ ছাৰ, গুণশইকীয়া ছাৰ, দিলীপ শৰ্মা ছাৰে ইয়াৰ পৰা কটনলৈ গ'ল, তেওঁৰ 90 বছৰ বয়স, সেই বয়সতো তেওঁ গ্ৰন্থখনত লিখিছে। এই সকলো সক্ৰিয় হৈ থাকক, নতুন চামৰ অনুপ্ৰেৰণাৰ উৎস হৈ থাকক আৰু নতুন চামেও তেওঁলোকক শ্ৰদ্ধা জনাবলৈ পাই থাকক। তেওঁলোকৰ অভিভাৱকত্বত নগাঁও মহাবিদ্যালয়, বিশ্ববিদ্যালয় হৈ জিলিকি উঠক, তাকে কামনা কৰিছোঁ। মহিৰাম শইকীয়া ছাৰৰ আত্মাই গভীৰ প্ৰশান্তি লাভ কৰক। তেওঁৰ পৰিয়ালবৰ্গই আজি ইয়াত উপস্থিত আছে, তেওঁলোকৰ বাবেও এইটো এটা আশাৰ বতৰা হ'ব। দুইটাই আজি স্মাৰক গ্ৰন্থ তোৰণ উন্মোচন হ'ল আৰু বিশ্ববিদ্যালয়ৰ খবৰটো পালে যে তেওঁলোকৰ পিতৃয়ে অধ্যক্ষতা কৰা কলেজখন বিশ্ববিদ্যালয় হ'ল। মই সকলোকে শুভকামনা জনাই এইখিনি সভাত বহু বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে বহু ৰাইজ উপস্থিত থাকে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও।